তুমি এইবাৰ এটা ভাল ৰিজাল্ট কৰিব বিচাৰিছা নেকি? বহুত মানুহে তোমালোকক ক'ব যে ভাল ৰিজাল্ট কৰিব হ'লে তোমালোকে বহুত বেছিকৈ পঢ়িব লাগিব বুলি। কিছুমানে ক'ব সেইবোৰ ষ্টুডেণ্টেহে অকল ভাল ৰিজাল্ট কৰিব পাৰে যোনে দিন ৰাতি ৰেষ্ট নোলোৱাকৈ পঢ়ি থাকে। আৰু ইমানে নহয়, ইয়াৰ লগতে মানুহবিলাকে তোমালোকক বহুত কিবা কিবি এডভাইচ দিব যে ইটো কৰিব লাগিব, সিটো কৰিব লাগিব, তেতিয়াহে ভাল ৰিজাল্ট কৰিব পাৰিবা। কিন্তু এই এডভাইচবোৰ ফ'ল' কৰিও মেক্সিমাম ষ্টুডেণ্টে ভাল ৰিজাল্ট এটা কৰিব নোৱাৰে। তেনেহ'লে তেনেকুৱা কিনো আছে যোনটো কৰি আমি ভাল ৰিজাল্ট কৰিব পাৰিম? কিনো আমি এনেকুৱা বেলেগ কৰিব লাগিব? কিন্তু আজি আমাৰ ভিডিঅ'টো সেইটোৰ ওপৰত নহয়। আমি ডিছকাছ নকৰোঁ যে কি কি কৰিব লাগিব যাতে আমাৰ ৰিজাল্টটো ভাল হয়। ইয়াৰ সলনি আমি ডিছকাছ কৰিম কিছুমান এনেকুৱা কাম বা মিষ্টেক যোনটো আমি কৰোঁ আৰু যাৰ ফলত আমাৰ ৰিজাল্টটো বেয়া হৈ যায়। তোমালোকে আজি এই ভিডিঅ'টোত জানি আচৰিত হ'বা যে কিছুমান এনেকুৱা কাম বা মিষ্টেক যোনটো আমি ডেইলি কৰি থাকোঁ আৰু সেই বস্তুখিনি যদি আমি এভইড কৰি দিওঁ, আমাৰ ৰিজাল্টটো অট'মেটিকলি ভাল হৈ যাব। তো ভিডিঅ'টো সম্পূৰ্ণ চাবা। আজি এই ভিডিঅ'টোত আমি 5টা এনেকুৱা মিষ্টেকৰ কথা ডিছকাছ কৰিম যোনখিনি যদি তোমালোকে এভইড কৰা, তোমালোকৰ মাৰ্কছ অট'মেটিকলি ভাল হৈ যাব আৰু লগতে তোমালোকে ৰিজাল্টছ দেখা পাবা। ইয়াত থকা প্ৰথম মিষ্টেকটোৱে হৈছে টক্সিক ফ্ৰেণ্ডছ। তোমালোকৰ বহুতৰ হয়তো কিছুমান টক্সিক ফ্ৰেণ্ড তোমালোকৰ ফ্ৰেণ্ড চাৰ্কেলত থাকিব পাৰে। তোমালোকৰ বহুত ফ্ৰেণ্ডছ থাকিব পাৰে, তাৰে কিছুমান ভাল ফ্ৰেণ্ডছো থাকে। কিন্তু স্পেচিয়েলি সেইবোৰ ফ্ৰেণ্ডছ যাক তুমি যেতিয়া পঢ়াৰ কথা সোধা যে কিমানখিনি পঢ়ি হৈছে, তেতিয়াহ'লে সিহঁতে কয় যে একো পঢ়াই হোৱা নাই। আৰু তোমালোকে নিজে যেতিয়া কোৱা যে মই ইমানখিনি আগুৱাইছোঁ, তে তোমাকহে উল্টাই জোকোৱা আৰম্ভ কৰি দিয়ে। আৰু এই কথাটো মই এনেই কোৱা নাই, এনেকুৱা বহুত ষ্টুডেণ্ট আছে, তোমালোকে হয়তো ন'টিছ কৰিছা। যদি কৰিছা, তেনেকুৱা নিচিনা মানুহৰ পৰা তোমালোকে দূৰতে থাকিবা। লাগিলে সেই লগৰজন তোমালোকৰ যিমানে ভাল ফ্ৰেণ্ড নহয় কিয়, তুমি যেতিয়াই সিহঁতক কোৱা যে প্ৰিপেৰেশ্যন কেনেকুৱা চলি আছে, সিহঁতে ক'ব যে একোৱে হোৱা নাই, কিন্তু এক্সামত তোমাতকৈ বেছিহে নম্বৰ পায়। আৰু ওলোটাই তোমাকহে কৈ থাকে যে বা তোৰ ইমান পঢ়ি হৈছে, আমাৰ একোৱে হোৱা নাই। তো তেনেকুৱা নিচিনা ষ্টুডেণ্টবিলাকৰ পৰা তোমালোক দূৰত থাকিবা। কাৰণ যদি সেনেকুৱা নিচিনা ষ্টুডেণ্টৰ লগত থাকা, তেনেহ'লে তোমালোকৰহে লোকচান হ'ব। লাগিলে যিমানে ভাল ফ্ৰেণ্ড নহওক কিয় তোমালোকৰ, বা বহুত পুৰণা ফ্ৰেণ্ডে নহওক কিয়, এই বছৰটো তোমালোকৰ কাৰণে বহুতেই ইম্পৰ্টেণ্ট। আৰু ক'বলৈ গ'লে তোমালোকে এটা ডাঙৰ ৰেচত আছা, য'ত এজন ষ্টুডেণ্টে আনজনৰ লগত কম্পিট কৰি আছে। আৰু মানুহ হিচাপে আমি এই বস্তুটো কেতিয়াও নিবিচাৰোঁ যে আমাৰ লগৰজনে আমাক পিছ পেলাই থৈ গুচি যায়। আৰু এই ভিডিঅ'টো তোমাক যদি তোমাৰ লগৰ কোনোবা এজনে শ্বেয়াৰ কৰিছে, তেনেহ'লে জানিবা যে তেওঁ তোমাৰ ৰিয়েল ফ্ৰেণ্ড হয়। তো তোমালোকৰ যদি কোনোবা ভাল ফ্ৰেণ্ড আছে, তেনেহ'লে এই ভিডিঅ'টো শ্বেয়াৰ কৰিব পাৰা। তো এইটো আছিলে আমাৰ টক্সিক ফ্ৰেণ্ডৰ কথাটো। এতিয়া আমি আমাৰ যাম নেক্সট পইণ্টটো, যোনটো তোমালোকে এভইড কৰিব লাগে। সেইটো হৈছে ছ'চিয়েল মিডিয়া। আমাৰ অসমত এতিয়া যোনটো মেইন প্ৰব্লেম হৈ আছে ষ্টুডেণ্টছৰ কাৰণে, সেইটো হৈছে ছ'চিয়েল মিডিয়া। আৰু এডাল্টছতকৈও ছ'চিয়েল মিডিয়া বেছিকৈ আমাৰ টিনেজাৰবিলাকে ইউজ কৰে। যোনবিলাক আছে ক্লাছ 9, 10, 11, 12, তো সেনেকুৱা ষ্টুডেণ্টবিলাকে বেছিকৈ ইউজ কৰে। আৰু এই এপছবোৰ তোমালোকে যদি 5 মাহৰ কাৰণে এভইডো কৰি দিয়া, তোমালোকৰ একো ক্ষতি হৈ নাযায়। মেক্সিমাম ষ্টুডেণ্টে টাইম ৱেষ্ট যদি কিবাহত কৰে, সেইটো হৈছে ইনষ্টাগ্ৰামৰ ৰিলছ বা ইউটিউবৰ শ্বৰ্টছটো চাই বহুতে টাইম ৱেষ্ট কৰে। তো সেইবিলাক তোমালোকে এভইড কৰিবা। আৰু ইয়াৰ বহুত বেয়া ইম্পেক্ট হয়। যদিও তোমালোকে মোবাইলটো লোৱা যে 20 মিনিট চাম বুলি কয়, কিন্তু পিছত এই 20 মিনিটটো কেনেকৈ 2 ঘণ্টা হৈ যায় আমি গমেই নাপাওঁ। তো সেইটো কাৰণে বহুত ডেঞ্জাৰিয়াছ হয়। তো এইটো আছিলে ছ'চিয়েল মিডিয়াৰ কথাটো। তোমালোকক যদি ছ'চিয়েল মিডিয়াৰ ওপৰত এটা ডিটেইল ভিডিঅ' লাগে, তেনেহ'লে মোক কমেণ্ট বক্সত জনাবা। তোমালোকৰ কমন প্ৰব্লেমছখিনি তাত ছল্ভ কৰিব চেষ্টা কৰিম। নেক্সট পইণ্টটো হৈছে ছেল্ফ ডাউট। বহুত ইম্পৰ্টেণ্ট পইণ্ট এটা হয়। বহুত ষ্টুডেণ্ট এনেকুৱা আছে যোনে ভাবা কি মই ভাল ৰিজাল্ট এটা কৰিব নোৱাৰিম নেকি। বহুতে হয়তো ভাবা যে এতিয়াতো বহুত সময় গুচি গ'লগৈ, এতিয়াৰ পৰা যদি মই ভালকৈ পঢ়োঁ, তেনেহ'লে ভাল ৰিজাল্ট কৰিব পাৰিম জানো। তো সেনেকুৱা নিজকে ডাউট কৰি একো লাভ নাই, তোমালোকে ষ্টাৰ্ট কৰিব লাগিব। বহুত ষ্টুডেণ্ট এনেকুৱা আছিলে যাৰ পাৰফৰ্মেঞ্চ বহুত বেয়া আছিলে যোৱা বছৰ, আৰু এইবাৰ তোমালোকে ফাৰ্ষ্ট ইউনিট টেষ্টতো ভাল ৰিজাল্ট কৰিব পৰা নাই। কিন্তু সেইবুলি তোমালোকে ডিম'টিভেট হৈ নাযাবা। এতিয়াও চান্স আছে, তোমালোকে যদি ভালকৈ পঢ়া নিশ্চয় ইম্প্ৰুভ হ'ব। তো তোমালোকে নিজকে ডাউট কৰি নাথাকিবা যে পাৰিম নে নোৱাৰিম, জাষ্ট তোমালোকে পঢ়ি যোৱা। যদি তোমালোকে বিচাৰে এই 5 মান্থতে গেমটো বদলাই দিব পাৰিবা। তো এইটো আছিলে আমাৰ 3rd নম্বৰ পইণ্টটো। এতিয়া আমি যাম আমাৰ 4th নম্বৰ পইণ্ট, যোনটো হৈছে কম্পেৰিজন উইথ আদাৰ্ছ। তো বহুতৰ এনেকুৱা হয় যে ঘৰত তোমালোকৰ কম্পেয়াৰ কৰে, আৰু তোমালোকৰ ক্লাছৰ বহুত ষ্টুডেণ্টছ আছে যাৰ লগত তোমালোকক কম্পেয়াৰ কৰা হয়। আমি যদি নিজকে বাৰে বাৰে কম্পেয়াৰ কৰি থাকোঁ বেলেগৰ লগত, আমাৰ মেণ্টেল হেল্থটো কেতিয়াও ঠিক নাথাকিব। আৰু তোমালোকৰ বহুতৰ ঘৰত এনেকুৱা হয়ও চাগে যে কোনোবা ষ্টুডেণ্টক দেখাই কয় যে ইমান ভাল মাৰ্কছ পাই আছে, কিন্তু তই পোৱা নাই। তো সেইবিলাক কথাই বহুত ষ্টুডেণ্টৰ মেণ্টেল হেল্থত এফেক্ট কৰে। এটা লেভেলৰ আমাক কম্পিটিশ্যন লাগেই লাইফত, কিন্তু হ'লেও সেইটো যেতিয়া বেছি হৈ যায়, সেইটো আমাক বেয়া এফেক্ট কৰে। আৰু এই কথাটো পেৰেণ্টছে জানিব লাগিব। আৰু অকল সেয়াই নহয়, তোমালোকৰ ঘৰৰ ওচৰৰ ৰিলেটিভছো কিছুমান থাকিব পাৰে যোনে তোমালোকক ডেইলি শুনাই থাকে চাগে যে অমুকে ইমান পঢ়ি আছে, তোতকৈ বেছি ভাল নম্বৰ পাই আছে। তো এই প্ৰব্লেমটোৰ বেলেগ কোনো উপায় নাই, তোমালোকে পৰাপক্ষত এইবিলাক এভইডে কৰিব লাগিব। সিহঁতে যি কৈছে তোমালোকে শুনি লোৱা, কিন্তু ইমান মনত ৰাখি থৈ নিদিবা। কাৰণ তোমালোকেহে জানা তোমালোকৰ কিমানখিনি প্ৰিপেৰেশ্যন হৈছে আৰু কিমানখিনি বাকী আছে। তো এই 4 নম্বৰ পইণ্টটো ইনক্লুড কৰা মেইন কথাটো হৈছে যে কম্পিটিশ্যনটো আমাক লাগে, কিন্তু যেতিয়া কম্পিটিশ্যনটো বেছি হৈ যায়, সেইটো আমাৰ কাৰণে আনহেল্থি হৈ যায়, আৰু এইটো আমাক পঢ়াটো অলপ এফেক্ট কৰে। তো সেইটো কাৰণে এনি টাইম তোমালোকে নিজকে বেলেগৰ লগত কম্পেৰিজন কৰি নাথাকিবা। আৰু 5 নম্বৰ পইণ্টটো হৈছে ৱেইটিং ফৰ দ্য পাৰফেক্ট টাইম।
বহুত ষ্টুডেণ্ট আছে সদায় পাৰফেক্ট টাইমৰ কাৰণে ৰখি থাকে যে কালিৰ পৰা ষ্টাৰ্ট কৰিম, তাৰপিছত কালি যেতিয়া আহি যায়গৈ তেতিয়া ভাবে কি নাই আজি নোৱাৰিম, আকৌ নেক্সট অহা কালিৰ পৰা ষ্টাৰ্ট কৰিম। তো সেইটো বহুত বেয়া। তো এই পইণ্টটো মই এই ভিডিঅ'টোত ভালকৈ এক্সপ্লেইন কৰিছোঁ আৰু বুজাই দিছোঁ, লগতে ইয়াৰ চলিউশ্যনো দিছোঁ তোমালোকক। এই ভিডিঅ'টো তোমালোকে পিন কমেণ্টৰ পৰা চাব পাৰা।